ভাবে যে মই খালী ভৰিৰে মানে প্ৰেক্টিছ কৰি থাকিম তাৰপিছত হৈ যাব সেনেকা নহয় আপুনি সদায় মানে দূৰৰ ভাবক নমস্কাৰ বন্ধুসকল আজি আমি ডিসকাস কৰিম ফিজিক্যাল ট্ৰেইনিঙৰ ওপৰত আৰু যিসকলে প্ৰথমবাৰ ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ' চাইছে মই অৱগত কৰাই দিওঁ যে মই অসম পুলিচৰ ৰেডি অৰ্গেনাইজেশ্যনত কৰোঁ ৰিচেণ্টলি পাইছোঁ আৰু 6 মাহৰ ট্ৰেইনিং শেষ কৰাৰ পিছত মিড টাৰ্মৰ কাৰণে ঘৰত আহিছোঁ চ' আজি আমি ডিসকাস কৰিম ফিজিক্যাল ট্ৰেইনিঙৰ ওপৰত আৰু মানে বেটেলিয়নত যে আমাৰ ট্ৰেইনিং হৈ আছে চ' 6 মাহ যে আমি ট্ৰেইনিং কৰিলোঁ সেই ট্ৰেইনিঙত কেনেকুৱা ধৰণৰ ফিজিক্যাল ট্ৰেইনিং হয় তাৰ ওপৰত আমি কিছু আভাস দিম চ' তাত আমি ৰাতিপুৱা কেতিয়াবা 2:30 বা ৰাতিপুৱা 3টা বজাত আপুনি উঠিবই লাগিব ঠিক আছে 2:30 3টা বজাত হুইসেল মাৰে হুইসেলটো তাত পাবই মানে 2:30 3টা বজাত উঠিব লাগিব তাৰপিছত আধা ঘণ্টা 2:30টাৰ পৰা 3টা বজাত কি কাৰণে মই কৈছোঁ কাৰণ 4টা বজাত আপুনি ফিল্ডত পাব লাগিব ঠিক আছে 4টা বজাত মানে আপোনাৰ ট্ৰেইনিঙত তেনেকুৱা বস্তু হৈছে আপুনি ড্ৰিল এণ্ড ডিসিপ্লিনটো তাত আপুনি মানিব লাগিব কেনেবাকৈ যদি বোলে নহয় বোলে 4টা বজাৰ পিছত বোলে আপুনি 5 মিনিট পিছত গৈছে 10 মিনিট পিছত গৈছে তো আপুনি ফুল তাত পানিশমেণ্ট পাব সেইকাৰণে কি হৈছে ট্ৰেইনিং পিৰিয়ডত ডিসিপ্লিনটো মেইন আপুনি ইমান টাইমত আহিব লাগে বুলি ক'লে ফিল্ডত হাজিৰ হ'ব লাগে বুলি ক'লে ইমান টাইমতে আপুনি হাজিৰ হ'বই লাগিব নহ'লে আপুনি যদি লেট কৰিছে আপোনাৰ কাৰণে গোটেই কোম্পানীটোৱে মানে পানিশমেণ্ট পায় ঠিক আছে তো 4টা বজাত মানে কি হৈছে 4টা বজাত আপুনি ফিল্ডত পাব লাগিব তো 4টা বজাৰ আগত আপুনি তাৰপিছত কি হ'ব 2:30 বা 3টা বজাত আপুনি উঠিব লাগিব উঠাৰ পিছত আপুনি হাগামুতা কৰিব লাগিব ব্ৰাছ কি আছে আপুনি গোটেইখিনি কাম শেষ কৰি কিনে তাৰপিছত আপোনাক কামজাৰি বুলি কয় কামটো কৰিব লাগিব কামজাৰি মানে কেনেকুৱা কাম থাকে আপোনাক কেতিয়াবা চোতাল লিপাই কৰা থাকে ঠিক আছে লিপাই কাম দিব পাৰে কেতিয়াবা সাফা কৰা ক'বাত কিবা কোনোবা এটা এৰিয়া সাফা কৰা কাম দিব পাৰে সো এইবিলাক গোটেইখিনি বস্তু আপুনি 4টা বজাৰ আগত এতিয়া ৰিসেন্টলি যোনটো আমাক শিডিউল বান্ধি দিছে কাৰণ আমাক 4টা বজাত ফিল্ডত পাব লাগে তো তাৰ একৰ্ডিংহে মই বস্তুটো কৈছোঁ মানে তো আপুনি উঠিলে ৰাতিপুৱা 2টা 3টা বজাত উঠিলে তাৰপিছত হাগামতা কৰিলে তাৰপিছত আপোনাক কামজাৰি দিয়ে সেই কামজাৰি আপুনি কাম কমপ্লিট কৰিব লাগিব হয় কেতিয়াবা লিপাই পৰিব পাৰে বা কেতিয়াবা আপোনাক সাফাই কাম কৰিব পাৰে এতিয়া ইয়াতো আপোনাৰ কথাটো হ'ল কি আপুনি যদি কেনেবাকৈ নাই বোলে মই লেটকৈ উঠিম লিপাই আজি নকৰোঁ বা কামজাৰি নকৰোঁ কেনেবাকৈ কামজাৰি নকৰাকৈ যদি আপুনি পাই গ'ল ফিল্ডত পাই গ'ল ঠিক আছে কিন্তু তাত কি হৈছে কেনেবাকৈ আপোনাৰ কোনোবা ইনষ্ট্ৰাক্টৰ বা কোনোবা ডাঙৰ অফিচাৰ এজনে দেখিলে যে লিপাই কৰা নাই কোন কোম্পানীয়ে লিপাই কৰা নাই আমুক কোম্পানীয়ে লিপাই কৰা নাই আপুনি ফিল্ডত পুৰা ৰগৰণ পাব পুৰা ফুল পানিশমেণ্ট পাব ঠিক আছে সেইকাৰণে আপুনি কামজাৰি কৰিবই লাগিব আপুনি কেনেবাকৈ আপোনাৰ গম পায় ন ৰাইটাৰ থাকে তাত ৰাইটাৰে গম পাই যায় যে আমুকে আজি কামজাৰি কৰা নাই ইয়াৰ কাৰণে আমি মানে ফিল্ডত আজি পানিশমেণ্ট পাইছোঁ তো আপোনাক আকৌ যেতিয়া আপুনি গধূলি বেৰেকত যাব তেতিয়া আপোনাক আকৌ বাকী আপোনাৰ লগৰবিলাকে গালি দিব মানে আপুনি তই কি কাৰণে কামজাৰি কৰা নাই তোৰ কাৰণে আমি পানিশমেণ্ট খাইছোঁ বুজি পাইছেনে সেইকাৰণে কামজাৰি বহুত ইম্পৰ্টেণ্ট তো সেই কামজাৰি শেষ কৰিবৰ কাৰণে আপুনি ৰাতিপুৱা সোনকালে উঠিব লাগিব ঠিক আছে 4টা বজাত আপুনি গ'ল ফিল্ডত পালে 4:30 বজাৰ পৰা পিটি ষ্টাৰ্ট মানে পিটি মানে ফিজিক্যাল ট্ৰেইনিং আপোনাৰ এইবিলাক হয় ৰানিং সানিং এইবিলাক হয় আপোনাৰ 6টা বজালৈকে হয় মই কাৰণ মাকুমত ট্ৰেইনিং কৰি আছোঁ তো মাকুমৰ শিডিউলটো আপোনাক কৈছোঁ ঠিক আছে চ' 6টা বজালৈকে আমাৰ পিটি থাকে 6টা বজাত তাৰপিছত আপোনাক চাহ দিয়ে 6:15 মানত চাহ দিয়ে তো 15 মিনিটমান আপোনাক চাহ খাবলৈ টাইম দিয়ে তো চাহ খোৱা শেষ হোৱাৰ পিছত আপোনাক 8টা বজালৈকে আপোনাৰ গ্ৰাউণ্ড পিটি থাকে গ্ৰাউণ্ড পিটিত কি হয় তাত আপুনি কেতিয়াবা দেখিছে চাগে কেতিয়াবা নলা চলাত বগৰাই দিয়ে দেখিছে নাই আপোনালোকে এনেকুৱা ভিডিঅ' দেখিছে ক্ৰলিং কৰে বোকা হৈ যায় যে চব ল'ৰা ছোৱালীবিলাক চ' সেইবিলাক গোটেইখিনি গ্ৰাউণ্ড পিটি বুলি কয় এইটো আপোনাৰ 6টা বজাৰ পৰা 6:30 বজাৰ পৰা 8টা বজালৈকে চলে কেতিয়াবা চলে ঠিক আছে 8টা বজালৈকে চলে 8টা বজাত কি হয় আপোনাক ব্ৰেকফাষ্ট আহে পুৰি দিয়ে বিশেষকৈ মানে ব্ৰেকফাষ্টত পুৰি চব্জি দিয়ে এতিয়াতো আগত মানে আধা ঘণ্টা টাইম দিছিলে এতিয়া 1 ঘণ্টা টাইম দিছে ঠিক আছে আমাৰ 8টা বজাৰ পৰা চাপোজ ধৰি লওক 9টা বজালৈকে দিয়ে 9টা বজাৰ পৰা আকৌ আপোনাৰ এতিয়া আমাৰ শিডিউল মতে আগত আপোনাৰ কি হৈছে 8টা বজাৰ পৰা 11টা বজালৈকে আকৌ পেৰেড চলিছিলে পেৰেড মানে আপোনালোকে দেখে কেতিয়াবা মানে ৰাইফল লৈ মেলি দায়ে মূৰ এইবিলাক দাইনে চেলুট সেইবিলাক শিকায় আৰু ঠিক আছে যোনটো মানে পেৰেড লাগে বিশেষকৈ যোনটো পিঅ'পিৰ কাৰণে আমি পিঅ'পি বুলি কৈ থাকোঁ যে পিঅ'পিৰ কাৰণে যোনটো লাগে এইবিলাক তো সেইবিলাক প্ৰেক্টিছ কৰায় পেৰেড ঠিক আছে সেইটো 11টা বজালৈকে চলে তো 11টা বজাৰ পৰা আমাৰ মাকুমৰ কথাটো কৈছোঁ 11টা বজাৰ পৰা আপোনাৰ 1টা বজালৈকে আপোনাৰ মানে কি হয় বাকি আপোনাৰ থিওৰি ক্লাছ চলে কেতিয়াবা ল শিকায় কেতিয়াবা আমাৰ এপিআৰৰ ক্লাছ থাকে এপিআৰৰ ক্লাছ শিকায় বা শিডিউলত যদি ল আহে ডিএছপি মেমে ল শিকায় ঠিক আছে 1টা বজালৈকে এতিয়া 1টা বজাত শেষ হ'ল 1টা বজাত আপুনি কি হয় যাব লাগিব তাৰ আগতে আপোনাৰ যদি ৰাইফল থাকে ৰাইফল জমা দিব লাগিব এতিয়া ইয়াৰো ঢেৰ কাহিনী আছে 1টা বজাত শেষ হ'ল 1টা বজাত আমাৰ ইয়াত 270টা মানে আপোনাৰ ৰিক্ৰুট আছে ঠিক আছে 270টা এতিয়া 270টা 1টা বজাত যেতিয়া ছুটি দিব ভাত খাবলৈ যাব লাগিব ভাত খাবলৈ এতিয়া 270টা
মানে আপোনাৰ ল'ৰা ছোৱালী যাব, তাতো লাইন লাগিব। 1টা বজাৰ পৰা আমাৰ কি হয়, 1টা বজাৰ পৰা 1টা বজাত ছুটি দিয়ে, 2টা বজাত আকৌ আপুনি ফিল্ডত হাজিৰ হ'ব লাগিব। ঠিক আছে, 1টা বজাৰ পৰা 2টা বজালৈকে 1 ঘণ্টা আপুনি টাইম পাব। 1 ঘণ্টা মানে কি হৈছে, 1 ঘণ্টা কেনেকৈ টাইম পাব চাব দেই। আপুনি আপোনাৰ থিয়ৰী ক্লাছ শেষ হ'ল, আপুনি সেই থিয়ৰী ক্লাছত মানে 1টা বজাত শেষ হ'ব। 1টা বজাত আপুনি যাব লাগিব খানা খোৱা জেগা। ঠিক আছে, খানা খোৱা জেগা আপুনি তাত লাইন লাগিব 270টা কেণ্ডিডেট মানে আপোনাৰ লাইন লাগিব। ঠিক আছে, 270টাত আপুনি লাইন লাগিব। কেতিয়া খানা খাব, কেতিয়া আপুনি ৰেষ্ট ল'ব, সেইটো আপোনাৰ কথা। কিন্তু আপুনি খানা খাই মেলি লাইনত লাগি মেলি খানা খাই মেলি আপুনি 2টা বজাত ফিল্ডত হাজিৰ হ'ব লাগিব। চাই আপুনি খানা মানে আপুনি খানা পাওক বা নাপাওক, এনেকুৱা কিছুমান ষ্টুডেণ্ট থাকে, কিছুমান ৰিক্ৰুট থাকে, সি কেতিয়াবা খানা নোখোৱাকৈ ডাইৰেক্ট নাহি ফিল্ডত আহি যায়, কাৰণ ইমান সময় নাপায় মানে। ঠিক আছে, কেতিয়াবা সেই ট্ৰেইনিং পিৰিয়ডত এনেকুৱা চলে। আপুনি 2টা বজাত আহিলে, আকৌ 2টা বজাত 2:30 বজাত গিনতি হয়। ঠিক আছে, গিনতি হয়, গিনতিৰ পিছত আকৌ মানে আপোনাৰ গিনতি মানে তাত হিচাপ কৰে, এইবিলাক হিচাপ গোটেই গুৱাহাটীত ইনফৰমেশ্যনবিলাক গুৱাহাটীত পঠিয়াই বুলি কয়। ত' 2:30 বজাৰ পৰা আকৌ আপোনাৰ মানে যি আছে পেৰেড ষ্টাৰ্ট হয়, আপোনাৰ 5টা বজালৈকে চলে। ঠিক আছে, 2:30 পৰা 5টা বজালৈকে। তো 5টা বজাত যেতিয়া শেষ হ'ব, শেষ হোৱাৰ পিছত আকৌ যদি আপোনাৰ ৰাইফল যদি থাকে, ইয়াত আকৌ আপোনাৰ ৰাইফল থাকে, ৰাইফলটো আকৌ জমা দিব লাগিব। জমা দিওঁতে আপোনাৰ আকৌ 270টা ল'ৰা ছোৱালী লাইনত লাগে, আকৌ সেই লাইনৰ মতে আপুনি যাব লাগিব, তাতো আধা ঘণ্টামান টাইম লাগি যায়। আকৌ আপুনি ৰাইফল জমা দি আকৌ বেৰেকত আহিব লাগিব, কাপোৰ চেঞ্জ কৰিব লাগিব, গা পা ধুব লাগিব, কি কৰিব লাগিব সেইটো আপোনাৰ কথা। সেইটো 1 ঘণ্টা টাইম পাব কিন্তু দেই। 1 ঘণ্টা টাইমৰ পিছত আকৌ আপুনি ফিল্ডত আহি হাজিৰ হ'ব লাগিব 6 বজাত। 6 বজাত আকৌ গিনতি থাকে, 6টা বজাত আকৌ গিনতি থাকে। মানে ৰাতি আপোনাৰ গিনতি আপোনাৰ 3বাৰ গিনতি হয় বেটেলিয়নত। এটা হৈছে ৰাতিপুৱা আপোনাৰ গিনতি হয়, এতিয়া 2টা বজাত, দিনৰ 2টা বজাত গিনতি হয়, আৰু আপোনাৰ ৰাতি 6টা বজাত গিনতি হয়। ঠিক আছে, গিনতি হ'ল, গিনতিত কমচে কম 1-1.5 ঘণ্টামান কেতিয়াবা লাগে। তো ৰাতি যেতিয়া গিনতি হয়, তাৰপিছত আপোনাৰ কি হয়, আপোনাৰ গিনতি হোৱাৰ পিছত তাৰপিছত আপুনি বেলেগত গ'ল, খানা খাই মেলি খানা খাই শুব পাৰে। এতিয়া শুব মানে হোৱাটো ধেৰ কাহিনী আছে। আপুনি 9টা বজালৈকে আপুনি শুব নোৱাৰে। 9টা বজাৰ পিছত মানে 9টা বজালৈকে আপুনি লাইট ডাউন কৰিব নোৱাৰে। ঠিক আছে, 9টা বজাৰ পিছত আপুনি শুব লাগিব। শুই কিনে আকৌ আপোনাৰ আপোনাৰ 2:30, 3টা বজাত উঠিব লাগিব। ইয়াৰ পিছতো ধেৰ কাহিনী আছে। কি হৈছে, কাৰোবাৰ বেলেগত ডিউটি পৰে। ঠিক আছে, কিছুমানে ৰাতি শুবলৈ পায়, কিছুমানে শুবলৈ নাপায়। ৰাতি আপুনি ডিউটি কৰিব লাগিব, 3 ঘণ্টা ৰাতি ডিউটি কৰিব লাগিব। কেতিয়াবা আগবেলা ৰাতি ডিউটি কৰি মেলি পিছবেলা মৰ্ণিঙতো আপুনি ডিউটি কৰিব লাগিব। ঠিক আছে, ৰাতি আপুনি ডিউটি কৰিব লাগিব, সপ্তাহত এবাৰ হ'লেও আপুনি ডিউটি কৰিব লাগিব। ঠিক আছে, এতিয়া কেতিয়াবা শুবলৈ পায়, ৰাতি ডিউটি কৰোঁতে হোৱা নহয়, চ' আপুনি কেতিয়াবা ৰাতি নোহোৱাকৈ মানে ডাইৰেক্ট ৰাতিপুৱা পিটিত জইন কৰিব লাগে, সেনেকুৱাও হয়। চ' আপুনি যদি আপোনালোকে প্ৰিপেয়াৰ কৰি আছে, আগন্তুক যোনটো এক্সাম আছে, এক্সামৰ কাৰণে যদি আপুনি প্ৰিপেয়াৰ কৰি আছে, মই আপোনালোকক ফুল ভিউ দি দিছোঁ। কাৰণ আপুনি তাত গ'লে যে শুবলৈ পাম সেইবিলাক আপুনি নাভাবিব, শুবলৈ তাত টাইম অলপো নাই। কেতিয়াবা মই ক'লোৱে আপোনাক গোটেই চিডিউলটো দিলোঁ, কাৰণ 1-2টা ৰিক্ৰুটাৰ থাকে, তাত 200-300টা ৰিক্ৰুট থাকে। খাবলৈ আপুনি লাইনত লাগিব 200-300টাৰ লাইনত হ'লে আপুনি কিমান টাইমত খানা খাবলৈ পাব। আকৌ খানা খোৱাৰ পিছত আকৌ আপুনি ৰেষ্ট কৰিবলৈ টাইম নাপাব, আকৌ যাবলৈ হ'ব। তাৰপিছত ৰানিঙৰ মই কথা কৈছোঁ, আমাৰ ইয়াত কি হয়, কিছুমান ল'ৰা ছোৱালীয়ে ৰানিং যেতিয়া কৰোঁ, আমি খালী ভৰিৰে কৰোঁ কেতিয়াবা, বা একদম পাতল এটা জোতা লৈ মেলি মানে আমি তাত প্ৰেক্টিছ কৰোঁ। কিন্তু বেটেলিয়নত মানে আপুনি যেতিয়া ট্ৰেইনিং পিৰিয়ডত যাব ন, ট্ৰেইনিঙত নহ'ব। আপোনাৰ DM শ্বুজ বুলি কয়, DM শ্বুত মানে বুট জোতা নিচিনা থাকে, DM, সেইটো আপোনাৰ আধা কেজিতকৈ ওপৰ হ'ব। ঠিক আছে, সেইটো জোতা আপুনি লগাব লাগিব। তাৰপিছত হেভাৰ চিট বুলি কয়, হেভাৰ চিট প'ষ্ট বেল্ট বুলি কয়। এনেকৈ আপোনালোকে ট্ৰেইনিঙত মই তাৰ সৰু ক্লিপছ লগাই দিম। এতিয়া বেগ নিচিনা থাকে, ঠিক আছে, বেগ নিচিনা, সেই বেগটো আপোনাৰ কমচে 1-2 কেজিমান থাকে, সেইটো লগাব লাগিব। আকৌ আপোনাৰ টুপি থাকিব, যিমানে গৰম নিদিয়ক টুপি থাকিব, লং পেণ্ট থাকিব। ঠিক আছে, গোটেইখিনি আপোনাৰ আকৌ চেষ্ট নাম্বাৰ থাকিব। তাৰপিছত আকৌ 4-5 কেজিৰ ৰাইফল এটা থাকিব। ঠিক আছে, তো সিমানখিনি ভৰ লৈ কিনে আপুনি সদায় দৌৰিব লাগিব। কেতিয়াবা 20 কিলোমিটাৰ দিয়ে, কেতিয়াবা 25 কিলোমিটাৰ দিয়ে, সিমান ভৰ লৈ কিনে দৌৰিব লাগিব। চব তো আপুনি মানে ইয়াত খালী ভৰিৰে কেতিয়াবা মানে এনেকুৱা যদি আপুনি ভাবে যে মই খালী ভৰিৰে মানে প্ৰেক্টিছ কৰি থাকিম, তাৰপিছত হৈ যাব, সেনেকুৱা নহয়। আপুনি সদায় মানে দূৰৰ ভাবক। আপুনি যদি এতিয়াই আপুনি অলপ মানে কিবা ভৰিত বান্ধি কিনে অলপ ভাৰী বস্তু লৈ কিনে আপুনি দৌৰ মাৰক সদায়, আপোনাৰ ষ্টেমিনাও বাঢ়িব, প্লাছ আপুনি ট্ৰেইনিং পিৰিয়ডৰ মানে সেই কামখিনি হৈ থাকে। কাৰণ আমি ইয়াত কি হয়, আমি প্ৰেক্টিছটো আমাৰ আৰু ডেইলি বেচিছত প্ৰেক্টিছ কৰক। ইয়াত এনেকুৱা নহয় যে বস্তুটো কি হৈছে, আজি আপুনি ৰানিং কৰিলে, কালি নগ'ল বা পৰহি নগ'ল, 2 দিনৰ পিছত কৰিলে। ৰানিংটো এনেকুৱা এটা বস্তু নহয়, ৰানিংটো আপোনাৰ এনহেঞ্চ কৰিব হ'লে আপুনি ডেইলি বেচিছত, আজি আপোনাৰ জ্বৰ হৈছে, ৰানিং কৰিব নালাগে, কিন্তু খোজ কাঢ়ি দিয়ক।
ঠিক আছে, ফিল্ড যোগ খোজকাঢ়ি দিয়ক, এটা টাইম বনাওক, ৰাতিপুৱা টাইমটো ৰানিঙৰ কাৰণে পিটিৰ কাৰণে বহুত ভাল, কাৰণ ইয়াত আমাৰ কুৱেশ্যনো আছে, আমাক কুৱেশ্যন সদায় শিকে যে सुबह पीटी फिजिकल ट्रेनिंग क्यों करना चाहिए। सो सुबह का हवा अच्छा होने के कारण सुबह पीटी किया जाता है। सो सुबह মানে কি ৰাতিপুৱাৰ হাৱাটো কি হয়, হাৱাটো মানে পিয়'ৰ এটা পিয়'ৰ হাৱা আহে। চ' সেইটো হাৱাত আমি সেইটো এনভাইৰমেণ্টত আমি ফিজিকেল ট্ৰেইনিং কৰিব লাগে, ৰানিঙে হওক বা যি বডি এক্সাৰচাইজ হওক ৰাতিপুৱা কৰিব লাগে। চ' যিমান পাৰে আপোনালোকে ৰাতিপুৱা কৰক আৰু ডেইলি কৰক, এনেকুৱা নহয় এদিন কৰাৰ পিছত 2 দিন এৰি দিলে, সেনেকুৱা নহয়। জ্বৰ হৈছে, চৰ্দি হৈছে, কাহ হৈছে, খোজ কাঢ়িব নালাগে, মানে দৌৰিব নালাগে, কিন্তু খোজ কাঢ়ক, বুজি পাইছে? সেইটো বস্তুটো এটা ৰাখক, কাৰণ ট্ৰেইনিং পিৰিয়ডটো এটা মানে বৰ কোনোবাই যদি এবি ইউবিৰ কাৰণে প্ৰেক্টিছ কৰি আছে তো 1 বছৰ আপোনালোকে সেইটো বস্তু পাই থাকিব। ৰাইফল লৈ কিনে, হেবাৰ চিট লৈ কিনে, ইমান ভাৰী ভাৰী জোতাৰ লগত আপুনি ডেইলি দৌৰিব লাগিব, 20 কিলোমিটাৰ 25 কিলোমিটাৰ দৌৰিব লাগিব। তো আপুনি এতিয়াৰ পৰা প্ৰেক্টিছ কৰি গৈ থাকক, তো তেতিয়া পিছত ট্ৰেইনিঙত আপুনি কষ্ট নাপায়। বাকী যোনখিনি বহুত এলেহুৱা আছে, বেছি শুই থাকে ঘৰত, তাহাঁতৰ কাৰণেতো প্ৰব্লেম হ'ব, কাৰণ তাত শুবলৈ অলপো টাইম নাপায়। ঠিক আছে, বাকী এইবিলাকেই কাহিনী। চ' আপোনালোকে ডেইলি বাই প্ৰেক্টিছ কৰি গৈ থাকক, মই বাকী ভিডিঅ' আনিবলৈ ট্ৰাই কৰি থাকিম। আৰু আমাৰ লাষ্ট 1 মাহ হ'ব পাৰে, কাৰণ আমি মেথছ গ্ৰামাৰ এইবিলাক ভিডিঅ' আনিম বুলি ভাবি আছোঁ। চ' ভিডিঅ'বিলাক আনি থাকিম। চ' আপোনালোকে খালি ডেইলি প্ৰেক্টিছ কৰক, কিন্তু চাওক ফিজিকেলটো হৈ যাব, ফিজিকেল আপুনি দৌৰিলে ডেইলি বেচিছত দৌৰিলে আপুনি ফিজিকেল ক্লিয়াৰ কৰি দিব, কিন্তু মেইন বস্তু হৈছে ৰিটেন। চ' ফিজিকেলত আপুনি বহুত মাৰ্ক আনিব নোৱাৰে, কিন্তু ৰিটেনত যদি আপুনি ভাল মাৰ্ক আনে নহয়, আপুনি মানে আপোনাৰ পজিশ্যনটো ছিকিউৰ কৰিবলৈ সক্ষম হৈ যাব, বুজি পাইছেনে? তো ৰিটেনটো বহুত ইম্পৰ্টেণ্ট, সেইকাৰণে ডেইলি বেচিছত আপুনি মুখস্থ মানে হিষ্ট্ৰী জিঅ'গ্ৰাফি যি আছে ডেইলি কুৱেশ্যন মুখস্থ কৰক, ৰানিঙো কৰক, ৰাতি আহি মানে এইবিলাক ৰিটেনৰ কাৰণে প্ৰেক্টিছো কৰক, কাৰণ কম্পিটিশ্যন কিমান বাঢ়িছে আপোনালোকে গম পায়। চ' বাকী একো নাই, ভাল ধৰণে প্ৰেক্টিছ কৰি গৈ থাকক। বাকী অহা নেক্সট ভিডিঅ'ত লগ পাম, ঠিক আছে?